নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। এই ভিডিঅ' ক্লাছটোত তোমালোকৰ বাবে লৈ আহিছোঁ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট এছামিছ এছেখনৰ নাম হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। এই এছেখন মেট্ৰিক পৰীক্ষাত প্ৰায় আহি থাকে, এটা বছৰ এৰি আনটো নেক্সট বছৰত আহি থাকে। গতিকে তোমালোকে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এই এছেখনো মেট্ৰিক পৰীক্ষা নতুবা তোমালোকৰ নৱমৰ পৰা দশম শ্ৰেণীলৈ যি ফাইনেল এক্সাম হয় সেই এক্সামত তোমালোকৰ লিখিব আহিব পাৰে, সেইটো কাৰণে তোমালোকে ভালদৰে চাই থবা। এই এছেখনত বেছিকেলি 8 নম্বৰ দিয়ে পৰীক্ষাত। আজিৰ এইটো ভিডিঅ' ক্লাছত আমি এই এছেখন সম্পূৰ্ণৰূপে আলোচনা কৰিম। যিহেতু আমাৰ একাডেমীৰ নামেই হৈছে আলোচনা একাডেমী, আমি প্ৰত্যেকটো টপিক আলোচনাৰ জৰিয়তে আমি পঢ়োঁ, হয়নে? আৰু এটা কথা মনত ৰাখিবা, আজিৰ এই এছেখনত তোমালোকক যিখিনি কথা শিকোৱা হ'ব এই গোটেইখিনি কথা তোমালোকে মুখস্থ কৰিব নোৱাৰা। সেইকাৰণে তোমালোকে বুজি পাবলৈ চেষ্টা কৰিবা যে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এই এছেখন যদি পৰীক্ষাত আহে কোনখিনি কথা অন্তৰ্ভুক্ত কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, প্ৰত্যেকটো কথা আমি এই ভিডিঅ' ক্লাছটোত ডিটেইলকৈ আলোচনা কৰিম। গতিকে 20 মিনিট সময় উলিয়াই তোমালোকে এই এছেখন সম্পূৰ্ণ শেষলৈকে ভালদৰে চাবা, ঠিক আছে? অ'কে, আৰম্ভণিটো মন কৰা। বৰ্তমান যুগক বিজ্ঞানৰ যুগ বুলি কোৱা হয়। মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ প্ৰতিটো স্তৰত বিজ্ঞানৰ অৱদান অপৰিসীম। আদিম যুগত মানুহে গুহাত বসবাস কৰিছিল, জুই জ্বলাব নাজানিছিল, চিকাৰ কৰি জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু সময়ৰ লগে লগে মানুহে জ্ঞানৰ বলত বিজ্ঞানৰ সহায়ত নতুন নতুন আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ল। আজিৰ যুগত জল, স্থল, আকাশ, মহাকাশ সকলো ক্ষেত্ৰতে বিজ্ঞানৰ জয়যাত্ৰা অব্যাহত আছে। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা শুই যোৱালৈকে আমাৰ প্ৰতিটো কামতে বিজ্ঞানৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ দেখা যায়। সেয়েহে বিজ্ঞান অবিহনে আধুনিক জীৱন আমি কল্পনা কৰিব নোৱাৰোঁ, নতুবা বিজ্ঞানৰ অবিহনে আধুনিক জীৱন কল্পনা কৰাটো অসম্ভৱ। তোমালোকে ইন্ট্ৰডাকশ্যনটোত নতুবা আৰম্ভণিত এইখিনি কথাকে লিখিবা, ঠিক আছে? বন্ধুসকল, এছেখনত আগ নবঢ়াৰ আগতে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা, টিউশ্যন ল'ব বিচৰা, তেনেহ'লে ল'ব পাৰিবা। তাৰ কাৰণে তোমালোকে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা, নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা। আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম। আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া, তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম। প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব, তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব, কোনবিলাক প্ৰশ্ন কমন পৰিব, সকলোখিনি কথা তোমালোকক আমি শিকাই দিম। গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা, যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা। আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম। নেক্সট মন কৰাচোন, বিজ্ঞানৰ বিকাশ আৰু মানৱ সভ্যতা। তোমালোকে এটা কথা সদায় মনত ৰাখিবা, তোমালোকৰ HSLCৰ বিশেষকৈ 8 মাৰ্কছৰ যে এই এছেখন আহিব, তোমালোকে পৰাপক্ষত এনেকৈ পইণ্ট কৰি কৰি লিখিবা। আজিৰ এই ভিডিঅ' ক্লাছটোত নতুবা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ আলোচনা একাডেমীৰ পৰা যিখন ৰচনা তোমালোকক দেখুওৱা হৈছে, এই এছেখনত প্ৰত্যেকটো কথা আমি পইণ্ট ৱাইজ আমি আনিছোঁ। গতিকে এটা পইণ্টত তোমালোকে 1 নম্বৰকৈ যদি ধৰা, তেনেহ'লে 5টা নতুবা 7টা পইণ্টটো যদি লিখা, তেনেহ'লে আৰম্ভণি আৰু সামৰণি মিলাই তোমালোকৰ 8 নম্বৰ হৈ যায়। কথাটো বুজি পাইছানে? চ' সেইটো কাৰণে পৰাপক্ষত পইণ্ট কৰি কৰি লিখিবলৈ চেষ্টা কৰিবা। নেক্সট পইণ্টত আমি আলোচনা কৰিম বিজ্ঞানৰ বিকাশ আৰু মানৱ সভ্যতা। মানুহৰ অনুসন্ধিৎসু মন আৰু প্ৰকৃতিৰ ৰহস্য উদ্ঘাটনৰ আগ্ৰহৰ ফলতেই বিজ্ঞানৰ জন্ম হয়। ইয়াত এটা শব্দ দেখিছানে বাৰু? এই শব্দটো হৈছে অনুসন্ধিৎসু। অৰ্থাৎ ভাতৃ ভণ্টিসকল, এই শব্দটোৰ দ্বাৰা মানুহ যে সদায় জ্ঞান পিপাসু, নতুবা মানুহে সদায় নজনা কথা এটা যে জানিবলৈ বিচাৰিছে, সেইটো কথাকে এই শব্দটোৰ দ্বাৰা উপস্থাপন কৰিবলৈ বিচৰা হৈছে। জুইৰ আৱিষ্কাৰ, চকাৰ উদ্ভাৱন, কৃষিকাৰ্যৰ সূচনা আদি হৈছে মানৱ সভ্যতাৰ প্ৰথম বৈজ্ঞানিক পদক্ষেপ। আৰু ইয়াৰ পিছত ঔদ্যোগিক বিপ্লৱ, বিদ্যুতৰ আৱিষ্কাৰ, যন্ত্ৰৰ ব্যৱহাৰ, কম্পিউটাৰ, ইণ্টাৰনেট, কৃত্ৰিম উপগ্ৰহ, কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ ইয়াত AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আদিৰ আৱিষ্কাৰে পৃথিৱীক এক নতুন ৰূপ প্ৰদান কৰিছে। বিজ্ঞানৰ ফলতেই আজিৰ পৃথিৱী এখন বিশ্ব গাঁৱত অৰ্থাৎ গ্ল'বেল ভিলেজত পৰিণত হৈছে। 2 নম্বৰ পইণ্টত আমি লিখিম বিজ্ঞানৰ বিকাশ আৰু মানৱ সভ্যতা। আৰু ইয়াত যিখিনি কথা আছে, মই নাভাবোঁ যে এইখিনি কথা তোমালোকক আকৌ এক্সট্ৰাকৈ বুজোৱাৰ কিবা দৰকাৰ আছে। অ'কে, দৈনন্দিন জীৱনত বিজ্ঞানৰ ভূমিকা। যিহেতু এছেখনৰ টপিকটোৱেই হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ নতুবা ব্যৱহাৰ, গতিকে এই পইণ্টবিলাক আমি আমাৰ এছেখনত ইনক্লুড কৰিব লাগিব। বিজ্ঞান আমাৰ জীৱনৰ অবিচ্ছেদ্য অংশ নতুবা অংগ, ইয়াত অংশৰ সলনি অংগ লিখিব পাৰা। আৰু এই এছেখন অলপ নিজৰ ফালৰ পৰা তোমালোকে অলপ সাল সলনি কৰোঁ বুলি ক'লেও পাৰিবা, একো প্ৰব্লেম নাই।
বিজ্ঞান হৈছে আমাৰ জীৱনৰ অবিচ্ছেদ্য অংশ পুৱা এলাৰ্ম ঘড়ীৰ শব্দত সাৰ পোৱাৰ পৰা আৰম্ভ কৰি টুথব্ৰাছ টুথপেষ্ট বিশুদ্ধ পানী গেছ ষ্টোভ ফ্ৰিজ বৈদ্যুতিক পাংখা মোবাইল ফোন কম্পিউটাৰ ইণ্টাৰনেট টেলিভিছন LED লাইট লিফ্ট ATM ডিজিটেল পে'মেণ্ট এই সকলোবোৰ বিজ্ঞানৰে দান এই সকলোবিলাক বস্তু ৰাতিপুৱা আমি এলাৰ্ম দিওঁ হয়নে ৰাতিপুৱা এটা এলাৰ্ম আমি ছেট কৰি থওঁ 6টা বা 6:30 বজাত এটা সেই এলাৰ্ম ঘড়ীটো যে সেই নিৰ্দিষ্ট সময়ত যে বাজে অ'কে সেই এলাৰ্ম ঘড়ীটো কেনেকৈ সৃষ্টি হ'ল বিজ্ঞানৰ বলতেইটো সৃষ্টি হ'ল আমি টুথব্ৰাছ ব্যৱহাৰ কৰোঁ টুথপেষ্ট ব্যৱহাৰ কৰোঁ গেছ ষ্টোভ আমাৰ ঘৰত যিখন ইলেক্ট্ৰিক পাংখা আছে হয়নে ইলেক্ট্ৰিক ফেন আছে এই সকলোবিলাক কেনেকৈ সৃষ্টি হৈছে বিজ্ঞানৰ ফলতেইটো সৃষ্টি হৈছে হয় গতিকে আমি এনেধৰণৰ কথাসমূহ আমাৰ এখনত আমি অন্তৰ্ভুক্ত কৰিব লাগিব আৰু এই সকলোবোৰ বিজ্ঞানৰে দান এনেকৈ লিখা হৈছে দেখিছোনে ইয়াত নামকেইটা দিছে আৰু তাৰপিছত এনেকৈ লিখা গৈছে যে কি এই সকলোবোৰ বিজ্ঞানৰে দান গতিকে তোমালোকে এখনত যিটো ফৰ্মেট দেখুওৱা হৈছে এই ফৰ্মেটটোকে ফ'ল' কৰিবা পৰীক্ষা তোমালোকে 8ৰ ভিতৰত 8 মাৰ্ক পাবাই 100% চিয়'ৰ অ'কে বিজ্ঞানৰ বাবে দৈনন্দিন কাম কাজ অধিক সহজ দ্ৰুত আৰু সুবিধাজনক হৈছে যি কাম কৰিবলৈ আগতে ঘণ্টাৰ পিছত ঘণ্টা সময় লাগিছিল এতিয়া সেই কাম কেইমিনিটমানৰ ভিতৰতে সম্পন্ন কৰিব পৰা যায় সময় শক্তি আৰু শ্ৰম তিনিওটাৰে যথেষ্ট সঞ্চয় হৈছে উদাহৰণস্বৰূপে ট্ৰেক্টৰ অ'কে 10-15 বিঘা মাটি এখন ট্ৰেক্টৰে একেদিনাই বাই দিব পাৰে কিন্তু আগৰ দিনত যে মানুহে নাঙল ব্যৱহাৰ কৰিছিলে গৰু হাল ব্যৱহাৰ কৰিছিলে সেই গৰু হালৰ দ্বাৰা 10-15 বিঘা মাটি একেটা দিনতে বাব পাৰিলে হয় অবভিয়াছলি নোৱাৰিলে হয় কিন্তু ট্ৰেক্টৰখনেতো একেটা দিনৰ ভিতৰতেই 10-15 বিঘা মাটি হাল বাই দিব পাৰে কথাটো বুজি পাইছানে গতিকে আমি ডে টু ডে লাইফত যিসমূহ দেখি আছোঁ সেইসমূহে আমি এখনত অন্তৰ্ভুক্ত কৰিব লাগিব কিন্তু এটা ৰাইট ফৰ্মেটত কথাটো বুজি পাইছানে এনেই যিটিখন লিখি দিলে এখন পোলা হৈ নাযায় এছেত তোমালোকে নম্বৰ নাপাবা 8 নম্বৰ নাপাবা তাৰ কাৰণে তোমালোকে এখন আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে প্ৰত্যেকটো ইম্পৰ্টেণ্ট টপিক অন্তৰ্ভুক্ত কৰি এখন উপস্থাপন কৰিব লাগিব তেতিয়াহে 8 মাৰ্ক তোমালোকে পাবা নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাইড যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকৰ গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব যোগাযোগ আৰু তথ্য প্ৰযুক্তিত বিজ্ঞানৰ অৱদান যোগাযোগ ব্যৱস্থাত বিজ্ঞানৰ অৱদান অতুলনীয় আগতে এখন চিঠি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ পঠিয়াবলৈ বহুদিন সময় লাগিছিল কিন্তু আজিৰ যুগত মোবাইল ফোন ইমেইল ইণ্টাৰনেট হোৱাটছএপ ভিডিঅ' কল ছ'চিয়েল মিডিয়া আদিৰ সহায়ত পৃথিৱীৰ যিকোনো প্ৰান্তৰ মানুহৰ সৈতে মুহূৰ্তৰ ভিতৰতে যোগাযোগ স্থাপন কৰিব পাৰি হয়নে আগৰ দিনত এঠাইৰ পৰা আন এঠাইলৈ চিঠি এখন পঠিয়াবলৈ নতুবা খবৰ এটা দিবলৈ বহু সময় লাগিছিল কিন্তু আজিৰ যুগত 1 ছেকেণ্ডৰ ভিতৰতে তুমি ইয়াৰ পৰা আমেৰিকালৈ এটা ইমেইল কৰি দিব পাৰিবা এটা হোৱাটছএপ মেছেজ কৰি দিব পাৰিবা কথাটো বুজি পাইছানে গতিকে এনেধৰণৰ যিসমূহ ইম্পৰ্টেণ্ট টপিক এই টপিকসমূহ তোমালোকে অন্তৰ্ভুক্ত কৰিব লাগিব তেতিয়া তোমালোকৰ এছেখন আৰু অধিক শুৱনি হ'ব ইণ্টাৰনেটৰ জৰিয়তে শিক্ষা ব্যৱসায় বেংকিং চিকিৎসা চৰকাৰী সেৱা অনলাইন ক্ৰয় বিক্ৰয় আদি সকলো কাম ঘৰতে বহি সম্পন্ন কৰিব পৰা হৈছে ডিজিটেল ভাৰত মানে ডিজিটেল ইণ্ডিয়া গঢ়ি তোলাৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য নেক্সট পইণ্টত আমি লিখিম শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদান শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান এক যুগান্তকাৰী শক্তি কম্পিউটাৰ স্মাৰ্ট বৰ্ড ডিজিটেল লাইব্ৰেৰী অনলাইন ক্লাছ ই-লাৰ্ণিং প্লেটফৰ্ম আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ভাৰ্চুৱেল লেবৰেটৰী আদিয়ে শিক্ষাক অধিক সহজ আকৰ্ষণীয় আৰু ফলপ্ৰসূ কৰি তুলিছে আজি এজন শিক্ষাৰ্থীয়ে ঘৰতে বহি বিশ্বৰ শ্ৰেষ্ঠ শিক্ষকসকলৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰে ইউটিউব ডিজিটেল ক্লাছৰুম অনলাইন টেষ্ট PDF নোটছ এডুকেশ্যনেল এপছ আদিয়ে শিক্ষাক নতুন মাত্ৰা প্ৰদান কৰিছে আজি ইণ্টাৰনেটৰ বাবে ইমানেই সুবিধা আহি গ'ল আজি আমি শিৱসাগৰ নতুবা যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰুৱা এখন গাঁৱৰ পৰা মোবাইলটো নতুবা কম্পিউটাৰ সহায়ত অক্সফৰ্ড নতুবা কেম্ব্ৰিজ
ইউনিভাৰ্চিটিৰ দৰে যিসমূহ পৃথিৱীৰ আগশাৰীৰ ইউনিভাৰ্চিটি শিক্ষা প্ৰতিষ্ঠান তো সেই শিক্ষা প্ৰতিষ্ঠানৰ এজন শিক্ষকৰ পৰা আমি শিক্ষা ল'ব পাৰোঁ কিহৰ কাৰণে এয়া সম্ভৱ হৈছে কেৱল মাত্ৰ কিহৰ কাৰণে বাৰু ইণ্টাৰনেটৰ কাৰণে বিজ্ঞান প্ৰযুক্তিৰ কাৰণে চিকিৎসাৰ বিজ্ঞানৰ উন্নতি হৈছে বিজ্ঞানৰ ফলত হয়নে চিকিৎসা বিজ্ঞানত হোৱা উন্নতিয়ে লাখ লাখ মানুহৰ জীৱন ৰক্ষা কৰিছে এক্স-ৰে MRI চিটি স্কেন আল্ট্ৰাছাউণ্ড এণ্ডস্কোপি লেজাৰ অস্ত্ৰোপচাৰ ৰবটিক চাৰ্জাৰী অংগ প্ৰতিস্থাপন টিকাকৰণ আধুনিক ঔষধ আদিৰ ফলত বহু জটিল ৰোগৰ চিকিৎসা বৰ্তমান সম্ভৱ হৈ উঠিছে কিয় সম্ভৱ হৈছে কেৱল মাত্ৰ বিজ্ঞানৰ বলতেই এয়া সম্ভৱ হৈ উঠিছে উদাহৰণস্বৰূপে COVID-19 কৰোনা মহামাৰীৰ সময়ত বিজ্ঞানীসকলে অতি কম সময়ৰ ভিতৰতে টিকা মানে ভেকচিন উদ্ভাৱন কৰি কোটি কোটি মানুহৰ জীৱন ৰক্ষা কৰিছিল ইয়াৰ দ্বাৰা বিজ্ঞানৰ বাস্তৱ প্ৰয়োজনীয়তা সমগ্ৰ বিশ্বই উপলব্ধি কৰিছিল কোভিডৰ সময়ত খুব কম সময়ৰ ভিতৰতে ভেকচিন নতুবা টিকা উদ্ভাৱন কৰিবলৈ সক্ষম হৈছিল বিজ্ঞানীসকলে কিয় তেখেতলোকে অতি কম সময়ৰ ভিতৰতে ভেকচিন বনাব পাৰিলে কিয়নো বিজ্ঞান প্ৰযুক্তিবিদ্যা বৰ্তমান সময়ত যিটো শাৰীত আগবাঢ়ি গ'ল সেইটো কাৰণেহে অতি কম সময়ৰ ভিতৰতে কোভিডৰ সময়ত ভেকচিন বনাব পাৰিলে চাইণ্টিষ্টসকলে যদি আজিৰ যি বিজ্ঞান আজিৰ চিকিৎসাৰ ক্ষেত্ৰত যদি বিজ্ঞানৰ কোনো ধৰণৰ সহযোগিতা নাথাকিলে হয় চিকিৎসাৰ ক্ষেত্ৰত যদি বিজ্ঞান অলপো আগ নাবাঢ়িলে হয় তেতিয়া হয়তো কোভিডৰ সময়ত যিমান মানুহ অলৰেডি কোভিডৰ সময়ত মৰিলে তাতকৈ অধিক মানুহৰ মৃত্যু হ'ল হয় কথাটো বুজি পাইছানে সো এনেধৰণৰ ইম্পৰ্টেণ্ট টপিকসমূহ তোমালোকে এই চেকনত অন্তৰ্ভুক্ত কৰিবা কৃষি আৰু খাদ্য উৎপাদনত বিজ্ঞান ভাৰত এখন কৃষিপ্ৰধান দেশ কৃষি ক্ষেত্ৰত বিজ্ঞানৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য উন্নত মানৰ বীজ ৰাসায়নিক আৰু জৈৱিক সাৰ কীটনাশক ট্ৰেক্টৰ পাৱাৰ টিলাৰ হাৰ্ভেষ্টাৰ ৱাটাৰ পাম্প আদিৰ ব্যৱহাৰে কৃষকৰ শ্ৰম যথেষ্ট পৰিমাণে হ্ৰাস পাইছে আৰু উৎপাদন বহুগুণে বৃদ্ধি পাইছে আগৰ দিনত যিহেতু ট্ৰেক্টৰ নাছিল আগৰ দিনত পোক পতংগই শস্যবিলাক নষ্ট কৰিলেও কৃষকৰ ওচৰত একো বিকল্প নাছিল হয়নে কিন্তু আজিকালি ৰাসায়নিক সাৰ পায় জৈৱিক সাৰ পায় কীটনাশক ঔষধ পায় ডাঙৰ ডাঙৰ ট্ৰেক্টৰসমূহ আছে যাৰ দ্বাৰা নেকি আমি 15-20 বিঘা মাটি একেদিনাই আমি হাল বাব পাৰোঁ একেদিনাই চহাব পাৰোঁ কথাটো বুজি পাইছানে আৰু আজিৰ দিনত উপগ্ৰহৰ তথ্য আৰু বতৰ পূৰ্বাভাসৰ সহায়ত কৃষকে অধিক বিজ্ঞানসন্মতভাৱে খেতি কৰিবলৈ সক্ষম হৈছে ফলস্বৰূপে খাদ্য উৎপাদন বৃদ্ধি পাইছে আৰু খাদ্য সুৰক্ষা অধিক শক্তিশালী হোৱা পৰিলক্ষিত হৈছে আজিকালি কৃষকে আমি ৱেডাৰ চাব পাৰোঁ হয়নে নহয় যে আজিৰ পৰা 10 দিনলৈকে বতৰ কেনেধৰণৰ হ'ব সেয়া আমি আমাৰ মোবাইলটোতে নতুবা আমি আমাৰ লেপটপটো খুলিলেই ৱেডাৰটো চাৰ্চ কৰিলে আমি গম পাই যাওঁ কথাটো বুজি পাইছা সো বৰ্তমান সময়ত কৃষকসকলেও বিজ্ঞানৰ সহায় লৈছে আৰু কৃষকসকলে বৰ্তমান সময়ত বিজ্ঞানৰ সহায় লৈ কৃষকসকল যথেষ্ট পৰিমাণে লাভান্বিতও হৈছে আমি দেখিবলৈ পাইছোঁ আজিকালি গাঁও অঞ্চলতো আমি গৰু নতুবা ম'হৰ হাল দেখিবলৈ নাপাওঁ হয়নে গাঁও অঞ্চলত আজিকালি প্ৰত্যেকখন গাঁৱতে ট্ৰেক্টৰ থাকে 2-3 ঘৰ মানুহৰ ট্ৰেক্টৰখনটো থাকেই ট্ৰেক্টৰৰ দ্বাৰা গোটেই মাটিবিলাক অতি কম সময়ৰ ভিতৰতে চহাব পাৰে আৰু বৰ্তমান সময়ত যি ধৰণে গৰম বৃদ্ধি হৈছে আমি এমাহ দিন পথাৰত যদি খেতি কৰিবলৈ আমি যাওঁ তেনেহ'লে আমি বেমাৰতে পৰি যাম কথাটো বুজি পাইছানে সো প্ৰত্যেকটো ক্ষেত্ৰতে বিজ্ঞানে আমাক পজিটিভিটিহে দিছে পজিটিভলি বিজ্ঞানে প্ৰত্যেকটো ক্ষেত্ৰত কাম কৰে কিন্তু বিজ্ঞানৰ কিছুমান নেগেটিভ পইণ্ট থাকে বুজি পাইছানে তো সেইসমূহ আমি পৰৱৰ্তী পইণ্টবিলাকত ডিছকাশ্যন কৰিম পৰিবহণ আৰু যাতায়াত ব্যৱস্থাত বিজ্ঞান আগতে দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিবলৈ বহুদিন সময় লাগিছিল বিজ্ঞানৰ সহায়ত ৰেলগাড়ী মটৰগাড়ী উৰাজাহাজ মেট্ৰ' বুলেট ট্ৰেইন জাহাজ আদিৰ আৱিষ্কাৰ হোৱাৰ যাতায়াত ব্যৱস্থা অতি সহজ আৰু দ্ৰুত হৈছে আগতে অসমৰ পৰা মুম্বাই নতুবা অসমৰ পৰা বিহাৰলৈ যাওঁ বুলি ক'লে বহু সময় লাগিছিল বহু দিন লাগিছিল কিন্তু আজিকালি কেৰেলাৰ পৰা অসম একেদিনাই আহি পায়হি কথাটো বুজি পাইছানে এদিন নতুবা 48 ঘণ্টাৰ ভিতৰত পৃথিৱীৰ এটা প্ৰান্তৰ পৰা আমি আন এটা প্ৰান্তত যাব পাৰোঁ উৰাজাহাজৰ জৰিয়তে কথাটো বুজি পাইছা সো এনেধৰণৰ পইণ্টসমূহ তোমালোকে অন্তৰ্ভুক্ত কৰিবা আৰু ইয়াৰ ফলত বাণিজ্য পৰ্যটন শিক্ষা চিকিৎসা আৰু সাংস্কৃতিক আদান প্ৰদানৰ ক্ষেত্ৰতো বিপুল উন্নতি সাধন হৈছে পৃথিৱীৰ যিকোনো দেশলৈ কেইঘণ্টামানৰ ভিতৰতে ভ্ৰমণ কৰিব পৰা হৈছে উদ্যোগ বাণিজ্য আৰু অৰ্থনীতিত বিজ্ঞান কল কাৰখানা স্বয়ংক্ৰিয় যন্ত্ৰ ৰবটিক প্ৰযুক্তি কম্পিউটাৰাইজ উৎপাদন ব্যৱস্থা ই-কমাৰ্চ অনলাইন বেংকিং UPI ATM আদিৰ ডিজিটেল লেনদেন আদিয়ে অৰ্থনৈতিক ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিছে
আজি তুমি যদি দোকানলৈ গৈ পিনে 10 টকীয়া এপেকেট বিস্কুট কিনিবলৈ বিচৰা তো মেক্সিমাম ষ্টুডেণ্টেতো কেছ পইচা নিনিয়ে চাগে নহয় জানো তোমালোকে যিসকলে ভিডিঅ' চাই আছা ইউটিউবত মোবাইলটো লৈ যোৱা 10 টকা UPI কৰি দিয়া যদি গুগল পে' ফোনপে' নাই তেনেহ'লে মেক্সিমাম ষ্টুডেণ্টে আজিকালি নাভি UPI নে তেনেকুৱা ধৰণৰ কিবা এপছ এটা ব্যৱহাৰ কৰে তো জাষ্ট কথাটো নিজে অনুভৱ কৰাচোন বাৰু আমাৰ ডে টু ডে লাইফত টেকন'লজিৰ বাবে ছায়েন্সৰ বাবে কিমান আমাৰ ডে টু ডে লাইফ ইজি হৈ পৰিছে অ'কে আজিৰ ব্যৱসায় কেৱল এখন দোকানত সীমাবদ্ধ নহয় বিজ্ঞানৰ বাবে এজন ক্ষুদ্ৰ ব্যৱসায়ীয়েও ইণ্টাৰনেটৰ জৰিয়তে সমগ্ৰ দেশ তথা বিশ্বজুৰি নিজৰ সামগ্ৰী বিক্ৰী কৰিব পাৰে আজিকালিতো ফ্লিপকাৰ্ট এমেজন আহি গ'ল ঘৰতে বহি অৰ্ডাৰ দি দিয়া দুদিনৰ ভিতৰত তোমাৰ প্ৰডাক্ট আহি ঘৰ পাই গ'ল আৰু আজিকালিতো ফ্লিপকাৰ্ট মিনিটছ নে কিবা এটা ওলাইছে আৰু তাৰ জৰিয়তেতো 10-20 মিনিটৰ ভিতৰতে যিকোনো এটা বস্তু তুমি তাত অৰ্ডাৰ কৰি আনিব পাৰিবা কিন্তু সেইসমূহ কেৱল মাত্ৰ চহৰ অঞ্চলতহে চলে গাঁও অঞ্চলত তাৰ প্ৰভাৱ বহু বেছি আমি দেখিবলৈ নাপাওঁ পৰিৱেশ সংৰক্ষণ আৰু মহাকাশ গৱেষণাত বিজ্ঞান পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো বিজ্ঞানৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ জলবায়ু পৰিৱৰ্তন বায়ু আৰু পানী প্ৰদূষণ প্ৰাকৃতিক দুৰ্যোগ আদিৰ বিষয়ে বিজ্ঞানৰ জৰিয়তে সঠিক তথ্য লাভ কৰিব পৰা যায় উপগ্ৰহ ৰাডাৰ আৰু বতৰ বিজ্ঞানৰ সহায়ত ঘূৰ্ণীবতাহ বানপানী ভূমিকম্প আদিৰ আগতীয়া সতৰ্কবাণী পোৱাৰ ফলত বহু মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিব পৰা হৈছে আজিকালি আমি ৱেডাৰ চাব পাৰোঁ অলপ আগতে তোমালোকক কৈ গৈছোঁ ইয়াৰ লগতে মহাকাশ গৱেষণাটো মহাকাশ গৱেষণা বৰ্তমান ছায়েন্স এণ্ড টেকন'লজিৰ বাবে খুবেই আগবাঢ়ি গৈছে অ'কে কৃত্ৰিম উপগ্ৰহ ৰকেট মহাকাশযান আদিৰ সহায়ত মানুহে চন্দ্ৰত ভৰি দিছে আৰু মংগল গ্ৰহলৈও অভিযান চলাইছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন মনত ৰাখিবা ফুল ফৰ্মটো ISRO ইছৰো বুলি কোৱা হয় চমুকৈ আৰু ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন অ'কে ইয়াৰ সহায়ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চন্দ্ৰযান আৰু মংগলযান অভিযান বিশ্বজুৰি প্ৰশংসিত হৈছে আৰু এই আৱিষ্কাৰসমূহৰ দ্বাৰা বিশ্বৰ ব্ৰহ্মাণ্ডৰ বহু অজান তথ্য পোহৰলৈ আহিছে আৰু চন্দ্ৰৰ চাউথ পোল অৰ্বিটত প্ৰথম খোজ দিয়া দেশেই হৈছে ভাৰত মানে মানুহ যোৱা নাই তাত চন্দ্ৰৰ সেই চাউথ পোল অৰ্বিটত আৰু ৰিচেণ্ট চন্দ্ৰয়ান 3 তোমালোকে শুনিছিলা চাগে চন্দ্ৰয়ান 3 ইণ্ডিয়াই পঠিয়াইছিলে আৰু যিডোখৰ ঠাইত পঠিয়াইছে সেইডোখৰ ঠাইত একচুৱেলি আজিলৈকে পৃথিৱীৰ কোনো এখন দেশৰ মিছন নতুবা কোনো এখন দেশৰ ৰবট তাত যোৱা নাছিল ভাৰতবৰ্ষৰ পোনপ্ৰথম ভাৰতবৰ্ষৰ 1 নম্বৰ হৈছে তো এইসমূহ কথা তোমালোকে যে ডাঙৰ হ'বা লাহে লাহে জানিবলৈ সক্ষম হ'বা মনোৰঞ্জন আৰু সামাজিক জীৱনত বিজ্ঞানৰ ফলত মনোৰঞ্জনৰ জগততো বৈপ্লৱিক পৰিৱৰ্তন আহিছে টেলিভিছন স্মাৰ্টফোন চিনেমা ডিজিটেল সংগীত অনলাইন গেম OTT প্লেটফৰ্ম ইয়াত নেটফ্লিক্স এমেজন প্ৰাইম সেইবিলাককে OTT প্লেটফৰ্ম বুলি কোৱা হয় সামাজিক মাধ্যম অৰ্থাৎ ছ'চিয়েল মিডিয়া আদিয়ে আমাৰ অৱসৰ সময়ক অধিক আনন্দময় কৰি তুলিছে আজিকালি কোনোবা মানুহ যদি ফ্ৰীকে এনেই যদি কাম নাই ফ্ৰীকে বহি থাকে তেতিয়া কি কৰে মোবাইলটোত ইউটিউব চাই থাকে ফেচবুক চলাই থাকে কথা বুজি পাইছানে একেদৰে ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম ভিডিঅ' কনফাৰেন্স আদিৰ জৰিয়তে মানুহে জ্ঞান আহৰণ ব্যৱসায় শিক্ষা আৰু সামাজিক সম্পৰ্ক বজাই ৰাখিব পাৰিছে বিজ্ঞানৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সংস্কৃতি আৰু জ্ঞান সহজে আদান প্ৰদান কৰা সম্ভৱ হৈছে এতিয়া ভাইটি ভণ্টিসকল বিজ্ঞানৰ যে কেৱল মাত্ৰ পজিটিভ ছাইডে আছে তেনেকুৱাটো নহয় বিজ্ঞানৰ কিছুমান কুফল বিজ্ঞানৰ কিছুমান নেগেটিভ পইণ্টটো আছে নহয় জানো বিজ্ঞান যিদৰে ৰাখিবা তেনেদৰে ইয়াৰ অপব্যৱহাৰ অভিশাপো হ'ব পাৰে পৰমাণু বোমা হাইড্ৰজেন বোমা ৰাসায়নিক আৰু জৈৱিক অস্ত্ৰ আদিৰ আৱিষ্কাৰে সমগ্ৰ মানৱ জাতিৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত দুটা এটম বোম পেলাইছিল ঠিক আছে দুটা পৰমাণু বোম পেলাইছিল আৰু সেই পৰমাণু বোমে সেইটো সময়ত জাপানৰ প্ৰায় বহু মানুহক মানে দুটাই বোম পেলাইছিল নাগাচাকি আৰু হিৰোশ্বিমা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোনে পেলাইছিলে আমেৰিকাই পেলাইছিল কাৰ ওপৰত পেলাইছিল জাপানৰ এই দুখন চহৰ হিৰোশ্বিমা আৰু নাগাচাকিত পেলাইছিল আৰু সেই সময়ত যেনেকুৱা এটা ধ্বংসাত্মক ৰূপ মানুহে দেখিছিলে তো সেয়া এক জ্বলন্ত উদাহৰণ অৰ্থাৎ এটমিক বোমাৰ দ্বাৰা নতুবা সেইটো সময়ত যি এটম বোম আমেৰিকাই পেলাইছিলে তাৰ দ্বাৰা বহু মানুহৰ কোটি কোটি মানুহৰ তাত মৃত্যু হৈছিলে আৰু এটম বোমটো ছায়েন্সৰ ফলতো সৃষ্টি হৈছে হয়নে নহয় অপেনহাইমাৰ এখন ফিল্ম আছে অপেনহাইমাৰ তোমালোকে চাবা সেই অপেনহাইমাৰ নামৰ ফিল্মখন যদি তোমালোকে চোৱা তেনেহ'লে এটম বোম সেইটো সময়ৰ যি এটম বোম কেনেকৈ অপেনহাইমাৰ ৰবাৰ্ট জে অপেনহাইমাৰ তেখেতে প্ৰস্তুত কৰিছিলে এই সম্পৰ্কে তোমালোকে জানিবলৈ পাবা ফিল্মখনৰ নাম হৈছে অপেনহাইমাৰ অ'কে চাবা আধুনিক কল কাৰখানাৰ পৰা ধোঁৱা
প্লাষ্টিক আৱৰ্জনা যান বাহনৰ বিষাক্ত গেছ বননি ধ্বংস আদি কাৰণত পৰিৱেশ প্ৰদূষণ বৃদ্ধি পাইছে আজিকালি কল কাৰখানা যিবোৰ ডাঙৰ ডাঙৰ ফেক্টৰী আছে যিবোৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী আছে তো সেইসমূহৰ পৰা যি ধোঁৱা ওলায় অ'কে সেইবিলাকৰ পৰা যি ৱেষ্ট ওলায় সেইসমূহ হয়তো ডাইৰেক্টলি গৈ নদীত পৰেগৈ নতুবা সেইসমূহতো অভিয়াছলি প্ৰকৃতিতে থাকিব ন ইয়াৰ সমান্তৰালভাৱে প্লাষ্টিকৰ যিসমূহ আৱৰ্জনা উদাহৰণস্বৰূপে দোকানলৈ গ'লে যে আলু 1 কেজি কিনিলে আমাক যে কেৰি বেগ দিয়ে সেই কেৰি বেগটো পচি যাবলৈ কিমান বছৰ লাগে জানা 20 বছৰ 20 years প্লাছ লাগে পচিবলৈ আৰু প্লাষ্টিক ঘপককৈ পচি নাযায় কথাটো বুজি পাইছানে যান বাহনৰ দ্বাৰা বিভিন্ন ধৰণৰ বিষাক্ত গেছ ওলায় যান বাহন চলাৰ ফলত অ'কে যান বাহনৰ অৰ্থাৎ তোমাৰ ঘৰত থকা গাড়ীখন নতুবা মোৰ ঘৰত থকা গাড়ীখনৰ যিটো ইঞ্জিন সেই ইঞ্জিনটো যেতিয়া পেট্ৰল নতুবা ডিজেলত চলে তো তাৰ পৰাও এক বিষাক্ত গেছ নিৰ্গত হয় আজিকালি মানুহে ঘৰ দুৱাৰ বনাবৰ কাৰণে বনাঞ্চল ধ্বংস কৰিছে বননি ধ্বংস কৰিছে অ'কে এই এনেধৰণৰ কাৰণসমূহৰ বাবে পৰিৱেশ প্ৰদূষণ বৰ্তমান বৃদ্ধি পাইছে ফলত কি হৈছে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে জলবায়ুৰ আমূল পৰিৱৰ্তন হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু বিভিন্ন সমস্যাই গা কৰি উঠিছে আজিকালি মন কৰিবাচোন নৰ্মেলি আজি তুমি মই যি টেম্পাৰেচাৰ ফিল কৰোঁ গৰম দিনত বিশেষকৈ জুলাই মাহত আমি যি টেম্পাৰেচাৰ ফিল কৰোঁ আজিৰ পৰা কিন্তু 15-20 বছৰ আগতে ইমান গৰম নাছিলে কথাটো বুজি পাইছানে তো মানুহৰ কিছুমান কাৰ্যকলাপৰ বাবে বৰ্তমান গোলকীয় উত্তাপ বৃদ্ধি পাইছে জলবায়ু আমূল পৰিৱৰ্তন হৈছে কথা বুজি পাইছা আনহাতে মোবাইল ফোন ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ অতিৰিক্ত ব্যৱহাৰে বহু লোকৰ সময় অপচয় কৰে কিছুমান মানুহে মোবাইলটো এনেই টিপি থাকে দিনটো একো কাম বন নকৰি এনেই টিপি থাকে এটা মোবাইলটো ইউজ কৰি থকাৰ বাবে এনেই যদি টিপি থাকে তেনেহ'লে গোটেই দিনটোতো এনেই বৰবাদ হয় এনেই সময়টো অপচয় কৰাৰ দৰে হয় ইয়াৰ লগতে শাৰীৰিক ব্যায়াম কমে মানসিক চাপ বৃদ্ধি পায় আৰু সামাজিক সম্পৰ্ক দুৰ্বল হৈ পৰে আজিকালি লক্ষ্য কৰিবা তোমালোকেও যদি ক'ৰবাত বহু দিনৰ মূৰত ফ্ৰেণ্ডছ 10জন যদি লগ খোৱা তোমালোকে কথা পতাতকৈ কি কৰিবা মোবাইল উলিয়াই মোবাইলটো টিপি থাকিবা কথা বুজি পাইছানে চ' আজিকালি এটা ছ'চিয়েল ডিষ্টেঞ্চ আহি পৰিছে ছ'চিয়েল মিডিয়াৰ বাবে বিশেষকৈ স্মাৰ্টফোনটোৰ বাবে চাইবাৰ অপৰাধ হেকিং ভুৱা খবৰ মানে ফেক নিউজ আজিকালি ফেক নিউজ কিছুমান বিয়পি পৰে ন সেই ফেক নিউজসমূহ ইয়াৰ লগতে তথ্য চুৰিৰ দৰে সমস্যাও বিজ্ঞানৰ অপব্যৱহাৰৰ ফল যন্ত্ৰৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীল হোৱাৰ ফলত বহু মানুহ এলেহুৱা হৈ পৰিছে বহু কুটিৰ শিল্প আৰু হাতে কৰা পৰম্পৰাগত শিল্প ধ্বংসৰ মুখলৈ আগবাঢ়িছে সেয়েহে বিজ্ঞানৰ সুবিধাৰ লগতে ইয়াৰ অপব্যৱহাৰৰ দিশতো সদায় সজাগ হ'ব লাগিব বিজ্ঞানৰ দায়িত্বশীল ব্যৱহাৰৰ প্ৰয়োজনীয়তা বিজ্ঞান নিজে কেতিয়াও ভাল নতুবা বেয়া নহয় ইয়াৰ ব্যৱহাৰকাৰীৰ মনোভাৱেই ইয়াৰ ফলাফল নিৰ্ধাৰণ কৰে যিকোনো এটা বস্তুৰ পজিটিভ নেগেটিভ দুইটা দিশে থাকে কিন্তু একচুৱেলি সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰে যে কি আমি তাৰ পজিটিভ ছাইডটো ল'ম নে নেগেটিভ ছাইডটো ল'ম কথাটো বুজি পাইছা নাই ঠিক তেনেদৰে বিজ্ঞান নিজে কেতিয়াও ভাল নতুবা বেয়া নহয় ইয়াৰ ব্যৱহাৰকাৰীজনৰ মনোভাৱৰ ওপৰতহে কথা ইয়াৰ ব্যৱহাৰকাৰীৰ মনোভাৱেই ইয়াৰ ফলাফল নিৰ্ধাৰণ কৰে যদি বিজ্ঞানক মানৱ কল্যাণ শিক্ষা স্বাস্থ্য কৃষি পৰিৱেশ সংৰক্ষণ আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে ব্যৱহাৰ কৰা হয় তেন্তে ই আশীৰ্বাদ স্বৰূপ যদি বিজ্ঞানক আমি সমাজৰ কল্যাণৰ অৰ্থে শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত পৰিৱেশ সংৰক্ষণত যদি আমি ব্যৱহাৰ কৰোঁ তেন্তে ই আশীৰ্বাদ স্বৰূপ কিন্তু আমি যদি বিজ্ঞানক যুদ্ধ ধ্বংস সন্ত্ৰাসবাদ বা ব্যক্তিগত স্বাৰ্থৰ বাবে যদি আমি ব্যৱহাৰ কৰোঁ তেন্তে ই অভিশাপত পৰিণত হয় কথা বুজি পাইছানে যিকোনো এটা বস্তু দুটা ছাইড থাকিব এটা পজিটিভ আৰু এটা নেগেটিভ এইটো তোমাৰ নতুবা মোৰ ওপৰত ডিপেণ্ড কৰিব যে আমি পজিটিভ ছাইডটো লওঁ নে নেগেটিভ ছাইডটো লওঁ তোমাৰ ওচৰত এটা ফোন আছে আমিতো অনলাইন ক্লাছ দি থাকোঁ হয়নে যদি ফোনটো লৈ আধা ঘণ্টা যদি তোমালোকে এটা ভিডিঅ' ক্লাছ কৰা তেতিয়া তোমালোকৰ লাভ হ'ব যদি তোমালোকে সেইটো তোমাৰ মানে এটা পজিটিভ ছাইড দেই যদি তুমি সেই আধা ঘণ্টা যদি ইনষ্টাগ্ৰামত গৈ ৰিলছ চাই থাকা নতুবা ইউটিউবত গৈ শ্বৰ্ট ভিডিঅ' চাই থাকা তেতিয়া তুমি ফোনটোৰ এটা নেগেটিভ ছাইড লোৱাৰ দৰে হয় তই বুজি পাইছানে জাষ্ট এটা স্মল এক্সাম্পল দিলোঁ সেয়েহে বিজ্ঞানৰ লগত নৈতিকতা মানৱতা আৰু দায়িত্ববোধৰ সমন্বয় অতি প্ৰয়োজন ফোনটো আজিৰ যুগত এজন ষ্টুডেণ্টে ল'বই এইটো অভিভাৱকজনৰ ওপৰত নিৰ্ভৰ কৰে যে কি ফোনটো লৈ ষ্টুডেণ্টজনে কি কৰিছে কি নাই কৰা এইটো চাইছেনে নে নাই চোৱা তো এয়াই হৈছে দায়িত্ববোধ কথা বুজি পাইছানে বিজ্ঞানক সদায় জনকল্যাণমূলক কামত ব্যৱহাৰ কৰাটোৱেই প্ৰতিজন সচেতন নাগৰিকৰ প্ৰধান কৰ্তব্য সামৰণিত আমি ক'ব পাৰোঁ যে কি বিজ্ঞান হৈছে আধুনিক সভ্যতাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ বিজ্ঞানৰ অবিহনে বৰ্তমানৰ উন্নত জীৱন আমি কল্পনাও কৰিব নোৱাৰোঁ শিক্ষা চিকিৎসা কৃষি যোগাযোগ পৰিবহণ উদ্যোগ তথ্য প্ৰযুক্তি মহাকাশ গৱেষণা মনোৰঞ্জন প্ৰত্যেক ক্ষেত্ৰতে বিজ্ঞানৰ অৱদান অনন্য আৰু অতুলনীয় বৰ্তমান প্ৰত্যেক খণ্ডতে সেয়া লাগে চিকিৎসা শিক্ষা কৃষি যোগাযোগ পৰিবহণ উদ্যোগেই নহওক লাগে প্ৰত্যেকটো খণ্ডতে আজিৰ আমি বিজ্ঞানৰ প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ নহয় জানো
অৱশ্যে বিজ্ঞানৰ কিছুমান নেতিবাচক দিশ থাকিলেও সেইবোৰৰ বাবে বিজ্ঞান দায়ী নহয় হয় ছায়েন্সৰো কিছুমান নেগেটিভ পইণ্ট আছে মানে বিজ্ঞানৰ দ্বাৰা যিসমূহ বস্তুৰ উদ্ভাৱন হৈছে তো সেইসমূহৰো কিছুমান নেগেটিভ ছাইড আছে কিন্তু তাৰ বাবে বিজ্ঞান সম্পূৰ্ণৰূপে দায়ী নহয় কিয়নো দায়ী হৈছে ইয়াৰ অপব্যৱহাৰ কৰা মানুহ তই বুজি পাইছানে মই অলপ আগতে কৈছিলোঁ যে তোমালোকে পজিটিভ ছাইডটো লোৱা নে নেগেটিভ ছাইডটো লোৱা এইটো সম্পূৰ্ণ তোমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি বিজ্ঞানক ধ্বংসৰ নহয় শান্তি উন্নতি মানৱ কল্যাণ আৰু সুন্দৰ সমাজ গঠনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব লাগে বছ এইখনে হৈছে তোমালোকৰ এছে আৰু একেবাৰে শেষত তোমালোকে এটা এনেকুৱা ধৰণৰ শ্লোগান দিব পাৰা মুঠতে বিজ্ঞান হৈছে মানৱ সভ্যতাৰ উজ্জ্বল পথ প্ৰদৰ্শক জ্ঞানৰ আলোকবাহক আৰু উন্নত ভৱিষ্যত গঢ়াৰ অন্যতম শক্তিশালী মাধ্যম অৱশেষত তোমালোকে এইটো লাইন লিখি থৈ আহিবা এনেধৰণৰ লাইনবিলাক যদি লিখি থৈ আহা তেতিয়া তোমালোকৰ বহিখন যিজন নিৰীক্ষকে চাব যিজন শিক্ষকে চাব তেখেতৰ মনত এটা পজিটিভ ইম্পেক্ট পৰিব আৰু তেতিয়া এছেখনত যিহেতু 8 মাৰ্কছ থাকিব 8 নম্বৰ থাকিব সেই 8 নম্বৰ তোমালোকক দিব কথাটো বুজি পালা Thank you so much for watching this video class. যদি PDF ডাউনলোড কৰিবলৈ ইচ্ছা কৰা ডেসক্ৰিপশন চেক কৰিবা যিসকলৰ এডমিশন আছে তেখেতলোকে হোৱাটছএপ গ্ৰুপত পাই যাবা যিসকলে প্ৰথমবাৰ ইউটিউবত ভিডিঅ চাই আছা তোমালোকে ভিডিঅ ডেসক্ৰিপশন চেক কৰি তাৰ পৰা ডাইৰেক্টলি এছেখন ডাউনলোড কৰিব বুলি ক'লে পাৰিবা Thank you so much for watching this video class. যদি কিবা বুজি নোপোৱাকৈ থাকিলা হোৱাটছএপ যোগেৰে আমাক সুধিবা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম Thank you so much.